হিন্দু সংগঠনসমূহৰ পৰম পূজ্য গৌ মাতা পিছে দৰঙত সংঘটিত ওলোটা ঘটনা গৰু কঢ়িয়াই নিয়া গাড়ী এখন ডকাইতিৰ অভিযোগ উত্থাপন হ'ল আৰক্ষীৰ হাতত আটক হ'ল এইবাৰ বজৰং দলৰ 4 সদস্য বিভিন্ন সময়ত গৌ মাতাৰ সুৰক্ষাৰ হকে মাত মাতি অহা গেৰুৱা পৰিহিত দল সংগঠনসমূহৰ সৰব স্থিতি আপোনালোকে দেখিছে এবাৰ কিন্তু খোদ তেনে ৰক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ দৰঙত বজৰং দলৰ 4 সদস্যক আটক কৰা হৈছে অনুপ শৰ্মা ৰাজীৱ হাজৰিকা কিশোৰ শৰ্মা আৰু ভাস্কৰ শইকীয়াই গৰু কঢ়িয়াই অনা গাড়ী এখন ডকাইতিৰ নামত আটক কৰিছে ধুলা আৰক্ষীয়ে বজৰং দলৰ সদস্য কেইজনক ধুলা আৰক্ষী আটক কৰাৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্যৰ আটকাধীন যুৱক কেইজন দৰঙত গৰু সিন্ডিকেট গেঙৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলি সন্দেহ কৰিছে বজৰং দলৰ আন সদস্যই ধুলা আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে বজৰং দলে 13 তাৰিখে ৰাতিৰ ঘটনা এইটো তাৰপিছত আমি থানাত গ'লোঁ যোৱাকালি দিনটো আমি থানাত আছোঁ আজিও গ'লোঁ এতিয়ালৈকে আমি গাড়ী কিন্তু যিখন গৰু গাড়ী ধৰা বুলি কৈছিলে সেই গাড়ীখন আমি থানাত দেখা নাই পুলিচে সুধিলে কয় মালিকৰ ঘৰত গাড়ীখন আছে মালিকৰ ঘৰত থকা বুলি কয় আৰু আগৰ কিবা এটা কেছৰ কথা কয় 2023 চনৰ কথা কিন্তু গাড়ীখন দেখাব পৰা নাই এইটো আমি সন্দেহ কৰিছোঁ যে গৰু সৰবৰাহকাৰী আৰু ধুলাৰ আৰক্ষী মিলি আমাৰ ল'ৰাকেইজনক ষড়যন্ত্ৰমূলকভাৱে ফচাইছে কেৱল সিমানেই নহয় 48 ঘণ্টা লকআপত ৰাখি মাৰ ধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে আন কেইজনমানৰ অভিযোগ এটুপি পানীও দিয়া নাছিল আৰক্ষীয়ে তো হেৰি ৰাখিলে 48 ঘণ্টা ৰাখিছে ধুলা থানাত আৰু কোনো কথা নাই বতৰা নাই খালি কৈছে গাড়ী ক'ত কিবা ক'ত মাৰিছে মাৰিছে ধুলা থানা কোনো জামিন নাই একো নাই আমাক ঘৰৰ মানুহলৈ কণ্টেক্টো কৰিব দিয়া নাই আনকি খোৱা পানীৰ ব্যৱস্থাও কোনো নাই বা কাৰোবাক সুধিলে বেয়া ব্যৱহাৰ কৰে ইফালে গৰুকেইটা গৰুগৰাকীক গতাই দিয়া বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ কৰা হৈছে ঠিকেই কিন্তু এতিয়াও গৰু কঢ়িয়াই অনা গাড়ীখন ক'ত আছে সেই কথা জানিবলৈ দিয়া নাই আৰক্ষীয়ে যাৰ ফলত সম্পূৰ্ণ ঘটনাটো এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ইফালে 4 আটকাধীন যুৱক ৰৌতালৈ গৈ থকা অৱস্থাতেই বহুকেইখন গাড়ীৰে অহা কেইবাজন অচিনাক্ত যুৱকে গাড়ীখন ৰখাই গাড়ীৰ ভিতৰতে মাৰধৰ কৰা বুলিও অভিযোগ উঠিছে কিন্তু কিছু সময় পিছতে উক্ত স্থানত আৰক্ষী উপস্থিত হৈ বজৰং দলৰ সদস্য কেইজনকে হেনো লৈ যায় আমি ৰৌতা গৈ আছিলোঁ গৈ থাকোঁতে ঠিক হেৰি ধুলাৰ এইখিনি পাৰ হৈছোঁ কাৰণ আমাক 3খন গাড়ী আগৰিছে 2খন বলেৰো গাড়ী আৰু এখন টাটাৰ কিবা গাড়ী আৰু প্ৰাইভেট গাড়ী হোৱাইট কালাৰৰ গাড়ী গোটেইখন মাৰপিট কৰিছে ডাইৰেক্ট মাৰিছে গাড়ীৰ পিছৰ বেকলাইট ভাঙিছে ভাঙাৰ পিছত সেনেকৈ মাৰপিট কৰি থাকোঁতে আমি গাড়ীৰ ভিতৰতে আছোঁ ওলাব সুবিধা পোৱা নাই তাৰপিছতে পেট্ৰলিঙৰ গাড়ী এখন গৈছে যোৱাৰ পিছত আমাৰ সেনেকৈ ধুলাত লৈ গৈছে আৰু ইয়াৰ উপৰি 4গৰাকী বজৰং দলৰ সদস্যৰ লগতে আন এগৰাকী আশ্ৰাফুল হক নামৰ যুৱকৰ নামতো ধুলা আৰক্ষীয়ে কেছ নম্বৰ 16924ত ৰুজু কৰিছিল গোচৰ যদিও আৰক্ষীয়ে আশ্ৰাফুল হকক এৰি আন 4জনকে জেল হাজতলৈ প্ৰেৰণ কৰে অৱশ্যে এই ক্ষেত্ৰত আৰক্ষীয়ে এই মুহূৰ্তলৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই গতিকে কোন দোষী কোন নিৰ্দোষী ঘটনাৰ আঁৰৰ প্ৰকৃত ৰহস্যই বাকী সেই কথা স্পষ্ট হোৱা নাই এতিয়ালৈ মঙলদৈৰ পৰা লক্ষীনন্দন কলিতাৰ ৰিপৰ্ট NKTV+।